আজি এই নৃশংস বৰ্বৰ ৰাজ্য কঁপোৱা যি হত্যাকাণ্ডৰ ঘটনা সেই হত্যাকাণ্ডৰ ঘটনাৰ পিছত দেখিবলৈ পোৱা গৈছে প্ৰতিক্ৰিয়া এতিয়া অব্যাহত আছে আৰু যি মাধুৰ্য বৰ্মন পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ এগৰাকী বিষয়ববীয়া আছিল আৰু মাধুৰ্য বৰ্মনৰ যেহেতু এই চামতাতেই ঘৰ আছিল গতিকে মাধুৰ্য বৰ্মনৰ এই অকাল বিয়োগৰ পিছত আজিৰ দিনটোৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখুৱাইছোঁ স্বতঃস্ফূৰ্তভাৱে চামতা অঞ্চলৰ যিসমূহ দোকান পোহাৰ সেই দোকান পোহাৰসমূহ আজি বন্ধ ৰখা হৈছে আৰু এই ধৰণে স্বতঃস্ফূৰ্তভাৱে প্ৰতিগৰাকী ব্যৱসায়ীয়ে আচলতে তেওঁলোকৰ নিজৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখিছে কাৰণ এটা অতি দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল যিটো ঘটনাত যি মাধুৰ্য বৰ্মন নামৰ এগৰাকী ফুলকুমলীয়া যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল নিজৰ ভগ্নীৰ এক প্ৰকাৰ সতীত্ব ৰক্ষা কৰিবলৈ গৈ নিজৰ ভগ্নীক সুৰক্ষা দিবলৈ গৈ মাধুৰ্য বৰ্মনে আচলতে যি অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল বা যি দুৰ্বৃত্তৰ কবলত পৰি আচলতে যিধৰণে মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল আৰু এই যে সমগ্ৰ ঘটনা এই সমগ্ৰ ঘটনাক কোনেও এই পৰ্যন্ত সহজভাৱে মানি ল'ব পৰা নাই যদিও ইয়াৰ যি মূল অভিযুক্ত সেই অভিযুক্ত আসিফ খানক ইতিমধ্যে আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছে গতিকে আৰক্ষীৰ এনকাউণ্টাৰত আসিফ খান নিহত হোৱাৰ পিছতো কিন্তু দেখিবলৈ পোৱা গৈছে প্ৰতিক্ৰিয়া বা চেপা উত্তেজনা এতিয়াও অব্যাহত আছে কাৰণ এই ঘটনাক মই কৈছোঁৱে যে কোনেও সহজভাৱে ল'ব পৰা নাই কাৰণ এই যি ঘটনা সংঘটিত হ'ল সন্ধিয়াৰ ভাগত ৰাজপথৰ ওপৰতে এগৰাকী যুৱক আৰু এগৰাকী যুৱতীক আচলতে হানি খুচি কি ধৰণে নিৰ্মমভাৱে হত্যা কৰা হ'ল এগৰাকী যুৱকক আৰু এগৰাকী যুৱতী যিগৰাকী যুৱতীয়ে ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিচনাত জীৱন মৃত্যুৰ সৈতে আচলতে যুঁজ দি থাকিবলগীয়া হৈছে তেখেতৰ স্বাস্থ্যৰ অৱস্থা এতিয়াও সংকটমুক্ত নহয় বুলি চিকিৎসকে ইতিমধ্যে জনাইছে কিন্তু আজিৰ দিনটোৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আমি দেখুৱাইছোঁ নলবাৰী চামতা অঞ্চলৰ পৰা আৰু চামতা অঞ্চলত এই ধৰণে দোকান পোহাৰ বন্ধ ৰখা হৈছে পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা যি ছাত্ৰ সন্থাৰ এগৰাকী বিষয়ববীয়া আছিল মাধুৰ্য বৰ্মন আৰু মাধুৰ্য বৰ্মনৰ মৃত্যুৰ প্ৰতি আচলতে সকলোৱে শ্ৰদ্ধাঞ্জলি জনাই এই ধৰণে বন্ধ ৰাখিছে দোকান পোহাৰ আৰু আপুনি যিটো কথা কৈছে যি আশিক খানৰ যি নশ্বৰ দেহ সেই নশ্বৰ দেহ যিহেতু মৰ্গত ৰখা হৈছে আশিক খানৰ নশ্বৰ দেহ কিছু সময় পিছতে মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক চমজাই দিয়া হ'ব কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল পৰিয়ালৰ পিতৃ মাতৃ বা পৰিয়ালৰ আটাইকেইগৰাকী সদস্যই পৰিয়ালটোৰ যি বাসগৃহ সেই বাসগৃহত তলা লগাই তেওঁলোক নিৰাপদ স্থানত অৱস্থান কৰি আছে কিছু সময় পূৰ্বে আমাৰ দৰ্শকসকলক দেখুৱাইছিলোঁ কি ধৰণে যি দেহৰ কালাগুচিৰ সেই যিটো বাসগৃহ আশিক খানৰ যিটো বাসগৃহ সেই বাসগৃহৰ বাহিৰভাগত পুলিচ প্ৰশাসনৰ প্ৰায় শতাধিক আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে তেওঁলোকে সেই বাসগৃহটোৰ নিৰাপত্তা দিছে কিন্তু তেওঁলোকৰ যিসকল আত্মীয় সেই আত্মীয়সকলে সংবাদ মাধ্যমৰ ওচৰত মুখ খোলাৰ পৰা বিৰত আছে সকলোৱে এটা নিৰাপদ দূৰত্বত অৱস্থান কৰাৰ চেষ্টা কৰিছে কাৰণ ইতিমধ্যে সেই অঞ্চলৰ ৰাইজে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যে আশিক খানৰ যি জানাজা প্ৰক্ৰিয়া সেই জানাজা প্ৰক্ৰিয়াত ৰাইজে অংশগ্ৰহণ নকৰোঁ বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে সমান্তৰালভাৱে যি ৰাজহুৱা শ্মশান আছিল ৰাজহুৱা যি কবৰস্থান আছিল সেই ৰাজহুৱা কবৰস্থানত কবৰস্থ কৰিব নিদিয়াৰ ইতিমধ্যে তেওঁলোকে সিদ্ধান্ত কালিৰ দিনটোত গ্ৰহণ কৰিছে 5খনকৈ গাঁৱৰ ৰাইজে সেই বৃহত্তৰ দেহৰ কালাগুচি অঞ্চলৰ 5খনকৈ গাঁৱৰ ৰাইজে জানাজা প্ৰক্ৰিয়াত অংশগ্ৰহণ নকৰোঁ বুলি কৈছে আৰু সমান্তৰালভাৱে যি কবৰস্থান সেই কবৰস্থানত ৰাজহুৱা কবৰস্থানত কবৰস্থ কৰিব নিদিয়াৰ তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ পাছত পৰিয়ালৰ লোকে আমি কথা পাতিছিলোঁ এগৰাকী ব্যক্তিক মাত্ৰ লগ পাইছিলোঁ তেখেতে কৈছে যে পৰিয়ালটোক তেওঁলোকৰ যি বাসগৃহ সেই বাসগৃহতে আচলতে পিছফালে তেওঁলোকৰ যি কবৰ সেই কবৰ দিয়াৰ ব্যৱস্থা কৰিব কিন্তু জানাজা প্ৰক্ৰিয়া অনুষ্ঠিত নহয় গতিকে এই যিটো ঘটনা এই ঘটনাক লৈ এই ধৰণে আচলতে নলবাৰী জিলাখনত যি চেপা উত্তেজনাই সমান্তৰালভাৱে বিৰাজ কৰি থকা পৰিলক্ষিত হৈছে আনটো আচলতে দিশ যদি আপুনি চাবলৈ যায় স্থানীয় ইয়াৰ কিছু ব্যক্তি হওক বা বিভিন্ন দল সংগঠনে ইয়াত দাবী উত্থাপন কৰিছে যে এই পৰিয়ালটোক যাতে এটা কঠোৰ দৃষ্টান্তমূলক শাস্তি দিয়া হয় যে আশিক খান যদিও মৃত্যু হৈছে আশিক খান যদিও আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হৈছে কিন্তু এই পৰিয়ালটো বা সমাজখনত যাতে এটা বাৰ্তা যায় যে এই ধৰণৰ ঘটনাত জড়িত হৈ পৰা ব্যক্তি বা পৰিয়ালে কি ধৰণৰ এটা পৰিৱেশ পৰিস্থিতিৰ মোকাবিলা কৰিবলগীয়া হয় সেই ধৰণৰ এটা বাৰ্তা দিয়াৰ বাবে এই গৃহটো আচলতে বহুজনে উচ্ছেদ চলোৱাৰ বা বুলডোজাৰ চলোৱাৰ আচলতে দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে গোটেই দিশসমূহ আৰক্ষী প্ৰশাসনে চাইছে কি ধৰণে কি কৰিব পৰা যায় কাৰণ কালিৰ দিনটোত আশিক খানে যিখন দাৰে এই হত্যাকাণ্ড সংঘটিত কৰিছিল সেই দাখন আচলতে মুকালমৰাৰ যি চৰাঞ্চল সেই চৰাঞ্চলত আচলতে লুকুৱাই ৰাখিছিল আৰু সেই দাখন দেখুৱাই দিবলৈ যেতিয়া আৰক্ষীক লৈ গৈছিল তাৰ পিছতে আৰক্ষীৰ পৰা বন্দুক কাঢ়ি 4জাকৈ গুলী আৰক্ষীলৈ লক্ষ্য কৰি চলাইছিল আৰু সেই গুলীত আৰক্ষীৰ বাহনত লাগিছিল আৰু সেই মুহূৰ্তত
নলবাৰী আৰক্ষীয়ে সেই আছিক খানলৈ লক্ষ্য কৰি গুলী চলাবলৈ বাধ্য হৈছিল আৰু গুলী চলোৱা সময়ত আছিক খানৰ বুকুত গুলী লাগিছিল বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে ইতিমধ্যে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে। গতিকে এই গোটেই ঘটনাক্ৰম যদি চায় তেতিয়াহ'লে দেখিবলৈ পাব যে লাভ জেহাদৰ যিটো প্ৰসংগ, সেই লাভ জেহাদৰ প্ৰসংগ এতিয়া বাৰুকৈ চৰ্চা হৈছে বা বিজেপিৰ যিসকল বিষয়ববীয়া বা বিজেপিৰ যিসকল নেতা মন্ত্ৰী, সেই নেতা মন্ত্ৰীসকলে সেই প্ৰশ্নটো এতিয়া উত্থাপন কৰা পৰিলক্ষিত হৈছে যে এই ধৰণে এটা অন্য সম্প্ৰদায়ৰ এগৰাকী যুৱতীক কি ধৰণে বাৰম্বাৰ প্ৰেম প্ৰত্যাখ্যান কৰাৰ পাছতো তেওঁ প্ৰেম নিবেদন কৰি কি ধৰণে আচলতে এই যি নিজৰ যি জালত, সেই জালত বন্দী কৰাৰ বাৰম্বাৰ চেষ্টা কৰিছিল, কিন্তু সেই প্ৰেম প্ৰত্যাখ্যান কৰাৰ পাছতে আচলতে পৰহি সন্ধিয়াৰ ভাগত নিজৰ ককায়েকৰ সৈতে ঘৰলৈ গৈ থকা অৱস্থাত এই যি ভয়ানক কাণ্ড সংঘটিত কৰিলে, সেই ভয়ানক কাণ্ডক কিন্তু কোনো সচেতন লোকে সহজভাৱে ল'ব পৰা নাই। আৰু এইখিনি মুহূৰ্তত আচলতে একাংশই ক'ব বিচাৰিছে যে যিটো লাভ জেহাদৰ কথা, সেই কথাটোক লৈ কিছু তেওঁলোকে প্ৰশ্নৰ উদ্ৰেক কৰিব বিচাৰিছে। কিন্তু আপুনি যদি চাই হিমাশ্ৰী দেখিব তেতিয়াহ'লে এই যিসমূহ অপৰাধমূলক ঘটনা হৈ থাকে, সেয়া লাভ জেহাদ হওক, সেয়া চুৰি ডকাইতি হওক, সেয়া অন্য কোনো ঘটনা হওক, যিকোনো অপৰাধমূলক ঘটনাৰ সৈতে যিসকল অপৰাধী থাকে, সেই অপৰাধীসকলৰ নাম বা সেই অপৰাধীসকলৰ যি তালিকা, সেই তালিকা যদি চায় তেতিয়াহ'লে কিন্তু এটা বিশেষ সম্প্ৰদায়ৰ তাত নাম আহি যায়। গতিকে এই দিশসমূহ এতিয়া বিশ্লেষণ কৰাৰ বা আত্মসমালোচনা কৰাৰ সময় আহি পৰিছে। কাৰণ কিহৰ বাবে এই ধৰণৰ অপৰাধমূলক মানসিকতা একাংশৰ মাজত গঢ় লয়, কিহৰ বাবে এই ধৰণে একাংশ অপৰাধমূলক কাৰ্যৰ সৈতে জড়িত হৈ পৰে। গতিকে এই বিষয়সমূহ সকলোৱে এতিয়া চোৱাৰ সময় আহি পৰিছে। গতিকে এই যি ঘটনা সংঘটিত হ'ল, এই ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়, এই ঘটনাই যাতে এটা দৃষ্টান্তমূলক আচলতে সমাজলৈ বাৰ্তা যায়, গোটেই ৰাজ্যৰ যিসকল ব্যক্তি, প্ৰতিগৰাকী ব্যক্তিলৈ যাতে এটা বাৰ্তা যায় যে এই ঘটনাক অসম আৰক্ষী হওক, অসম চৰকাৰে হওক বা সমাজে কেতিয়াও সহজভাৱে গ্ৰহণ নকৰে। কাৰণ এই যি দুৰ্ভাগ্যজনক যিটো ঘটনা, এই ঘটনাটোত এগৰাকী যুৱক, ইতিমধ্যে নাম উল্লেখ কৰিছোঁ যে মাধুৰ্য বৰ্মন, সেই মাধুৰ্য বৰ্মনৰ যি অকাল মৃত্যু, সেই অকাল মৃত্যুৰ পিছত দেখিবলৈ পোৱা গৈছে, যিহেতু চামতা অঞ্চলত উপস্থিত আছোঁ, অকাল মৃত্যুৰ পিছত এই চামতা অঞ্চলত আজিৰ দিনটোত স্বতঃস্ফূৰ্তভাৱে ব্যৱসায়ীসকলে দোকান পোহাৰ বন্ধ ৰাখিছে আৰু বন্ধ ৰাখি তেওঁক শ্ৰদ্ধা জনাইছে। আৰু আনফালে কিছু সময় পিছতে সেই মাধুৰ্য বৰ্মন যিহেতু এগৰাকী আছু নেতা আছিল, পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ এগৰাকী বিষয়ববীয়া আছিল, সেই হেতুকে আছু মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য কিছু সময় পিছতে আহি মাধুৰ্য বৰ্মনৰ বাসগৃহত উপস্থিত হ'ব। ঠিক একেদৰে ৰাজ্য চৰকাৰৰ হৈ ইতিমধ্যে কালিয়ে মাধুৰ্য বৰ্মনৰ বাসগৃহত আহি উপস্থিত হৈছিল টিহু সমষ্টিৰ স্থানীয় বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। ঠিক একেদৰে GMCHত গৈ যিগৰাকী ভুক্তভোগী যুৱতী, সেই যুৱতীগৰাকীৰো খবৰ লৈছিল প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক জয়ন্ত মল্ল বৰুৱা, প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে। আৰু গোটেই বিষয়টো যিহেতু ৰাজ্য চৰকাৰৰ দুয়োগৰাকী মন্ত্ৰীয়ে যথেষ্ট তৎপৰতাৰে এই দিশসমূহ পৰ্যবেক্ষণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত। আৰু আজিৰ দিনটোতে ঠিক 12 বজাত টিহু নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও মাধুৰ্য বৰ্মনৰ বাসগৃহলৈ অহা কথা। গতিকে এই গোটেই বিষয়টো ৰাজ্য চৰকাৰে যথেষ্ট সচেতনতাৰে আচলতে বিশ্লেষণ কৰিছে, তেওঁলোকে পৰ্যবেক্ষণ কৰিছে আৰু পৰ্যবেক্ষণ কৰি এটা যাতে বাৰ্তা যায় যে এই অপৰাধ বা এই অপৰাধীৰ ক্ষেত্ৰত অসম আৰক্ষী বা ৰাজ্য চৰকাৰৰ কোনো ধৰণৰ দয়া নাথাকিব, কোনো ধৰণৰ ক্ষমা নাথাকিব। অপৰাধকাৰীক দৃষ্টান্তমূলক শাস্তি দিয়া হ'ব আৰু এই অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰত কঠোৰতকৈ কঠোৰ শাস্তি যাতে বিহা হ'ব, সেই বাৰ্তাটো দিব বিচৰা হৈছে অসম আৰক্ষীৰ ফালৰ পৰা, সেই বাৰ্তাটো দিব বিচৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। ঠিক সেই বাৰ্তাটোৱে দিব বিচৰা হৈছে আমাৰ সমাজখনৰ পৰাও। কাৰণ সেই দেহৰ কালাগুচিৰ যি অঞ্চল, সেই দেহৰ কালাগুচি অঞ্চলৰ 5খনকৈ গাঁৱৰ ৰাইজে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, আছিক খানৰ যি মৃতদেহ, সেই মৃতদেহ জানাজা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই মৃতদেহ ৰাজহুৱা কবৰস্থানত কবৰ নিব নিদিয়াৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে এই যিসমূহ দিশ, এই দিশসমূহ আচলতে সকলোৱে সুন্দৰকৈ চোৱাটো প্ৰয়োজন, সকলোৱে এই দিশসমূহ এবাৰ ভবাটো প্ৰয়োজন। আৰু এই ধৰণৰ যি অপৰাধ, সেই অপৰাধ কি ধৰণে ৰোধ কৰিব পৰা যায় তাৰ বাবে সকলোৱে সজাগ আৰু সচেতন হোৱাটো নিতান্তই কিন্তু সময়ৰ আহ্বান বা সময়ৰ দাবী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।